তো বন্ধুসকল যথেষ্টখিনি গৰম পৰিছে আৰু গম পাইছে এইকেইদিন মানে কি হ'ল গৰমত একেবাৰে তত নাইকিয়া নিচিনা হৈ পৰিছে সকলোৰে। আৰু মই এই লাইনৰ ফালে অলপ আহিছিলোঁ লাইন ভিজিট কৰিবৰ কাৰণে। আৰু দেখিছে মানে হাতবিলাক যি ধৰণে পুৰা যেন লাগিছে কৈছোঁ ন, ভৰি তো মানে ৰক্ষা পোৱা নাই ইমান গৰমত। কেনে কি কৰোঁ কি নাই তেনেকুৱাত লাগি গৈছে। তথাপি উপায় নাই অলপ আহিলোঁ। এই লাইনত অকণমান কাম আছিলে, শৈক্ষিক সজাগতাৰ ওপৰত 2-এটামান কাম আছিল, লগতে যিহেতু বোনাছৰ ছিজন সেই সংক্ৰান্ত অলপ সজাগতাৰ কামো আছিলে। তো তেনে ক্ষেত্ৰতে আহিলোঁ। আৰু কি ক'ম মানে গৰম যিটো হৈ আছে, তো এইটো ক্ষেত্ৰত মই এটা কথাই ভাবি আছোঁ যে আমি বাৰু আহি আছোঁ ক'ৰবাত অলপ চাহ দেখিছোঁ, ক'ৰবাত অলপ ৰৈছোঁ, অলপ ধৰ পানী এগিলাচ খাইছোঁ, এইটো বেলেগ কথা। কিন্তু এইটো সময়ত বিশেষকৈ এই যে বাগিচা অঞ্চলত বিশেষকৈ আমাৰ আই মাতৃসকলে বা আমাৰ শ্ৰমিক ৰাইজসকলে যিসকলে সেই প্ৰখৰ ৰ'দতো, য'ত এতিয়া আপোনালোকে গম পাইছে প্ৰায় 40 হয়তো ক্ৰছো হৈ গৈছে, তেনেকুৱা এটা গৰমত তেখেতসকলে মানে কি ইয়াত কাম কৰিব লগা হৈছে। ত' তেখেতসকলৰ কেনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে আপোনালোকে ভাবকচোন। কাৰণ এইটো সময়ত দেখিছে মানে কি হ'ল, মোৰ চকু মেলিব পৰা নাই, এনেকুৱা এটা গৰম উঠি আহি আছে। ত' তাৰ মাজতে আহিলোঁ আৰু সেইটো কাৰণে ভাবিছোঁ যাতে সেই যিসকল সংগ্ৰামী, সেই যিসকলে উদ্যোগৰ লগত জড়িত হৈ আছে, যিসকল আই মাতৃসকল, যিসকল শ্ৰমিক ৰাইজ, তেখেতসকলক এই ধৰণত আমি চেলুট জনাব লাগিব। কাৰণ ইমান প্ৰখৰ ৰ'দতো তেখেতসকলে মানে আজিৰ তাৰিখতো যে কাম কৰিয়ে আছে আৰু বিশেষকৈ এটা অৰ্থনৈতিকভাৱে এতিয়া সবল কৰি পিনে আগবঢ়াই গৈ আছে। এটা কৰোঁ আপোনালোকক অলপ জনা বুলি। চ' কি ক'ব আৰু সেই এনেধৰণে যোৱা নেকি? সেই অলপ লাইন ভিজিটত আহিছিলোঁ। এইফালে মানে কি হ'ল, লাইন ভিজিট অকণমান আছিলে। তো সেই অলপ লাইন ভিজিট কৰিলোঁ আৰু শৈক্ষিক সজাগতা সভা 2-এখনমান অলপ দিয়াৰ চিন্তা কৰি আছিলোঁ। আৰু গৰমটো দেখিছে নাই কেনেকুৱা, মানে থাকিব পৰা নাই, হাতবোৰ এনেকুৱা পুৰিছে কৈছোঁ ন, ভৰিবিলাক একে। এতিয়া মানে ময়ো সেই ৰাতিপুৱা 5টাত এবাৰ ওলালোঁ, কিন্তু ইমান উৎকট গৰম নহয়। উৎকট গৰমৰ কাৰণে মানে স্কুলো এতিয়া সোনকালে কৰি দিছে। এতিয়া অলপ সময় পাইছোঁ, গতিকে মানুহখিনিক অলপ সজাগ কৰি আছে। এই মোৰ ভৰি আছক না কেনেকৈ হৈছে ভৰি যে, এইবোৰ দেখিছে নাই একদম মানে পূৰা পুৰি যোৱা যেন লাগি আছে। কিন্তু উপায়ো নাই, সিজি আছোঁ। পানী বটল মানে কি হ'ল লৈ আহিছোঁ, পানী বটলো মানে কি গৰম হৈ গৈছে। আৰু এইটো ক্ষেত্ৰত এটাই ভাবি আছোঁ মানে কি হ'ল যে ই আমাৰ বাগানত কাম কৰা আই মাতৃখন সঁচাই কমটি কষ্ট কৰি আছে নে ভাবকচোন। এনেকুৱা প্ৰখৰ ৰ'দত যে কাম কৰি আছে আজি। আৰু সেই বস্তুটোৰ কাৰণে মই ফেৰিৱালাক বন্ধ কৰিছোঁ। কাৰণ ইমান কষ্টত কৰি ল'ৰা ছোৱালী এটা কাপোৰৰ যিটো ন্যূনতম মূল্য 200 টকা, সিহঁতে এই ফেৰিৱালাৰকেইটা ইয়াত 1000 টকা ক'ব। 1000 টকা কোৱাৰ পাছত সিহঁতে কিমান কমাব? বোলে 400 টকা কমালে, যিটো বস্তুৰ প্ৰাইচ ভেলু বোলে 100 টকা, সেইটো গৈ বোলে সিহঁতৰ 400 টকাত বেছি। ত' ঠিক আছে দিয়ক, বৰ গৰমটো বহুত বেছি পৰি আছে। হেৰি লগ পাম। ঠিক আছে দিয়ক দেই, ঠিক আছে দিয়া। চ' বন্ধুসকলে এয়া দেখালোঁ হয়, দেখিছে আপোনাৰ পৰিৱেশ একেবাৰে বহুত বেয়া হৈ আছে আৰু ইমান গৰমত, কিন্তু কৰিব কি, উপায়ো নাই। ত' তেনে ক্ষেত্ৰতে অলপ ধৈৰ্য ধৰি পিনে থাকিলেওতো নিশ্চয় পৰিৱেশ ভাল হ'ব। আৰু গোবিন্দা ক'ৰবা? এই মই আহিছিলোঁ অলপ টিংখাং। অ'কে, টিংখাং মানে কিবা কামত ওলাই গৈছে নেকি? আজি ডিউটি ছুটিতো, সেইকাৰণে অলপ ওলাই গৈছিলোঁ, কিন্তু বহুত গৰমত থাকিব পৰা নাই, টিকিবুৰিহে। আৰে ময়ো এইফালে লাইনৰ ফালে অলপ আহিছিলোঁ, কমিউনিটি ভিজিট আছিলে, কিন্তু কি পৰিৱেশটো যিটো হৈ গৈ আছে ন গৰমত, একদম ৰক্ষা পোৱা নাই। আৰু এই বাগানত হেৰি ডিউটি কৰি আছে? ডিউটি কৰি আছোঁ। এই বাগানত আমাৰ শ্ৰমিক ৰাইজৰ কেনেকুৱা এনেকুৱা প্ৰখৰ ৰ'দত মানে কেনেকৈ ছাৰ্ভাইভ কৰিব পাৰিছে হয়? নাই, বহুত কষ্টৰ মাজেৰে আজি মানে চাহ শ্ৰমিকসকলে এই প্ৰখৰ ৰ'দত মানে হেৰি চাহপাত ছিঙিবলগীয়া হৈছে। বহুত ৰ'দত মানুহ থাকিব পৰা নাই গৰমত। ঠিকেই। চব বন্ধুসকল সেয়া দেখালোঁ কেনেকুৱা পৰিৱেশ বিশেষকৈ গৰমৰ কাৰণে হৈ আছে। চ' আমিও আশা কৰিছোঁ আৰু আমিও অনুৰোধ জনাইছোঁ যাতে বিশেষকৈ বাগিচা পৰিচালকসকলক বা বাগিচাৰ যিবিলাক সচেতন মহল আছে তেখেতসকলে অন্ততঃ এইটো মুহূৰ্তত সেই আমাৰ চাহ শ্ৰমিক ৰাইজসকলক তেখেতসকলৰ স্বাস্থ্যৰ লগতে তেখেতসকলক ঠাণ্ডা পানী অলপ এইবিলাক অলপ যোগান ধৰা, তেখেতৰ স্বাস্থ্য অলপ বুজ লোৱা, এইবিলাক বা বৰ যদি বেছি প্ৰখৰ এতিয়া যিটো ৰ'দ হৈ আছে এনেকুৱা ৰ'দত অন্ততঃ অলপ তেখেতসকলক বিশেষ বৰ বেছি ৰ'দত থাকিবলৈ নিদিয়ে, অলপ এইবিলাক ব্যৱস্থা মৰ্ণিং টাইমত যদি সোনকালে মাতি যদি সোনকালে কামবিলাক যদি অলপ কৰে ন পৰা যায় তেতিয়াহ'লে ভাল হয়। সেইটো হয়। তেনেধৰণৰ অলপ চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছে। চ' ঠিক আছে দিয়ক, বৰ বেছি সময় নলওঁ দেই। চ' বন্ধুসকলে এয়া দেখালোঁ হয়, আজি সৰু ব্লগ এটা কৰিলোঁ। মই যিহেতু এই কমিউনিটিৰ ফালে ওলাই আহিছিলোঁ আৰু বৰ বেছি দেৰি নকৰোঁ, আপোনালোকৰ ফালে বতৰ কেনেকুৱা অলপ জনাব। চ' পুনৰ মোৰ অন্য এটা ব্লগ অহালৈকে আপোনালোক বিদায় লৈছোঁ। বাই বাই।